Hi, hello everyone. এইটো আমাৰ থাৰ্ড এণ্ড লাষ্ট ভিডিঅ' হ'ব ইণ্ডিয়ান পলিটিৰ আৰু ইয়াত আমি কনষ্টিটিউশ্যনেল নন কনষ্টিটিউশ্যনেল বডিজখিনি ডিছকাছ কৰিম যদিও ইয়াত এটা বছৰত লাষ্ট বেছি নিউজ নাই বাট মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে কনষ্টিটিউশ্যনেল আৰু নন কনষ্টিটিউশ্যনেল বডিজখিনি ইণ্ডিয়ান পলিটিৰ পৰা ৰিভাইজ কৰি ভালকৈ যাব কাৰণ প্ৰতি বছৰ আমি তাৰ পৰা কুৱেশ্যন এটা দুটা অহাটো দেখা পাওঁ এতিয়া ফাৰ্ষ্ট টপিক হ'ব 16 ফাইনেন্স কমিশ্যন ৰিপৰ্ট উইচ ইজ অলছ' ৰিলেটেড টু ফেডাৰেলিজম আমাৰ লাষ্ট ইয়াৰ কুৱেশ্যন এটা আহিছিল ফাইনেন্স কমিশ্যনৰ 16 ফাইনেন্স কমিশ্যনৰ যিটো টেনিয়ৰ এই টেনিয়ৰটোৰ ওপৰত আহিছিল এইবাৰ আৰু ডিটেইলত সুধিব পাৰে কাৰণ ৰিপৰ্ট যিটো এই ৰিপৰ্টটো প্ৰেচিডেণ্টৰ ওচৰত ছাবমিট কৰা হৈছে ফেব্ৰুৱাৰী 1 তাৰিখে 2026 আৰু আপোনালোকে জানে যে এইটোৰ যিটো আমাৰ টেনিয়ৰ সেইটো এপ্ৰিল 1 2026ৰ পৰা মাৰ্চ 31 2031লৈকে থাকিব আৰু ফাইনেন্স কমিশ্যনৰ বিষয়ে আমি ষ্টেটিকখিনি আমি জানি থোৱাটো ভাল আৰ্টিকল 280 আণ্ডাৰত ফাইনেন্স কমিশ্যন পাৰ্ট 12ত ফাইনেন্স কমিশ্যন এষ্টাব্লিছ কৰা হৈছে এজ এ কোৱাচি জুডিচিয়েল বডি এণ্ড ইট হেজ দি পাৱাৰ অফ এ চিভিল কোৰ্ট ঠিক আছে আৰু প্ৰেচিডেণ্টে এতিয়া মেম্বাৰ্ছ কেইজন থাকে চেয়াৰমেন থাকে আৰু 4গৰাকী ইয়াত মেম্বাৰ থাকে ইনক্লুডিং এ হাইকোৰ্ট জাজ এইবিলাক বেচিকেলি এইটো ইম্পৰ্টেণ্ট যে ৰিএপইণ্টমেণ্টটো এলিজিবল হয় আপোনালোকে জানে যে ইলেকশ্যন কমিশ্যন আমি চাইছিলোঁ ইলেকশ্যন কমিশ্যনৰ ৰিএপইণ্টমেণ্টৰ কাৰণে এলিজিবল নহয় কিন্তু ইয়াত ৰিএপইণ্টমেণ্টৰ কাৰণে এলিজিবল হয় আপোনালোকে ভালকৈ সেইকাৰণে 16 ফাইনেন্স কমিশ্যনৰ যিটো কনটেক্সট যে ষ্টেটিকখিনি আপোনালোকে ভালকৈ চাই যাব ঠিক আছে দিজ আৰ বেচিক থিংছ এবাউট ফাইনেন্স কমিশ্যন যে যিখিনি নেট প্ৰচিডছ থাকে ষ্টেট আৰু চেণ্টাৰৰ মাজত সেইখিনি কিমান বিভাজন হ'ব কিমান পাৰ্চেণ্টেজ হ'ব সেইটো ডিচাইড কৰে এইটো ৰেকমেণ্ড কৰে আৰু গ্ৰাণ্টছ ইন এইড ইয়াত ৰেকমেণ্ড কৰে ঠিক আছে চ' গ্ৰাণ্টছ ইন এইড ইজ এবাভ দি ডিষ্ট্ৰিবিউশ্যন দেট হেপেন্স ঠিক আছে আউট অফ দি টেক্স চ' বেচিকেলি আৰু এটা কাম থাকে যে কনচলিডেটেড ফাণ্ড অফ ষ্টেট যিটো থাকে তাৰ পৰা কিমানখিনি ৰিচোৰ্চেছ পঞ্চায়ত আৰু মিউনিচিপালিটিছৰ কাৰণে যাব সেইখিনি ইয়াত ফাইনেন্স কমিশ্যনে ডিচাইড কৰে আৰু ফাইনেন্স কমিশ্যনৰ যিখিনি ৰেকমেণ্ডেশ্যন সেইখিনি অনলি এডভাইজাৰী হ'ব এণ্ড নট বাইণ্ডিং অন দি গভৰ্ণমেণ্ট বাট মেজৰলি দে আৰ ফ'ল'ড ঠিক আছে এতিয়া এই বস্তুটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা ডিটেইল কুৱেশ্যন আহিব পাৰে ঠিক আছে চ' বেচিকেলি যিখিনি ক্ৰাইটেৰিয়া থাকে যে কি মানদণ্ডৰ ওপৰত ভিত্তি কৰি আমি এই যিটো চেণ্টাৰ আৰু ষ্টেটৰ মাজত ডিভলিউশ্যনটো সেইটো আমি কৰিম চাওক 15 ফাইনেন্স কমিশ্যনৰ কিছুমান আমাৰ ক্ৰাইটেৰিয়াছ আছিলে সেই ক্ৰাইটেৰিয়াছখিনি এইবাৰ কণ্টিনিউ হৈছে বাট ইয়াত এটা ডিলিট কৰা হৈছে ঠিক আছে চ' টেক্স এণ্ড ফিজিকেল এফৰ্ট যিটো সেইটো ডিলিট কৰা হৈছে আৰু এইবাৰ নতুনকৈ কণ্ট্ৰিবিউশ্যন টু জিডিপি এটা নতুন ক্ৰাইটেৰিয়া হিচাপে ইয়াত ইণ্ট্ৰডিউচ কৰা হৈছে চ' প্ৰথমটো আমাৰ ইনকাম ডিষ্টেঞ্চ ঠিক আছে এতিয়া ধৰক ইনকাম ডিষ্টেঞ্চ ইন দ্য চেন্স যে কিছুমান ষ্টেট প'ৰ হয় কিছুমান ষ্টেট মানে ষ্টেট ইনকাম ৱাইজ দে আৰ মোৰ ৰিচ চ' সেইটো যিটো ক্ৰাইটেৰিয়া তাৰ যিখিনি আমাৰ পাৰ্চেণ্টেজ হ'ব মানে ৱেইটেজ এই ৱেইটেজটো হ'ব 45% আগতে আছিলে এতিয়া 42.5% বাই দ্য ৱে এইবাৰ 41%, ইয়াত ৰেকমেণ্ড কৰিছে ঠিক আছে চ' আগতে আপোনালোকে জানে যে 42% আছিলে এটা সময়ত বাট 15 ফাইনেন্স কমিশ্যনে সেইটো বদলালে দেন 16 ফাইনেন্স কমিশ্যনে ছেইম ৰাখিলে 41% ঠিক আছে চ' 41% অফ দি নেট প্ৰচিডছ অফ টেক্সেছ উড বি ডিভল্ভ টু দি ষ্টেটছ এতিয়া সেই 41%ৰ ভিতৰৰ ৱেইটেজেছখিনি এনেকুৱা যে ইনকাম ডিষ্টেঞ্চ আগতে 45% আছিলে এতিয়া হ'ল 42.5% পপুলেশ্যন যিটো 2011 চেঞ্চাছৰ ভিত্তিত হয় এইটো 15% আছিলে এইবাৰ এইটো 17.5% হ'ল ঠিক আছে ডেমোগ্ৰাফিক পাৰফৰ্মেঞ্চ মানে কিছুমান ষ্টেটে ডেমোগ্ৰাফি কণ্ট্ৰল কৰিবলৈ পপুলেশ্যন কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছে আৰু সেইকাৰণে 12.5% আগতে আছিলে বাট সেইটো কমাই দিয়া হ'ল এইবাৰ 10% হ'ল এৰিয়া ৱাইজ কিছুমান ষ্টেট ডাঙৰ কিছুমান ষ্টেট সৰু চাইজত চ' সেইটো 15% আছিলে এইটো বৰ্তমান 10% ফৰেষ্ট এৰিয়া এইটো মানে একে থাকিলে 10% আছিলে এইবাৰো 10% টেক্স এণ্ড ফিজিকেল এফৰ্ট এইটো ডিলিট কৰি দিয়া হ'ল নতুন এটা ক্ৰাইটেৰিয়া ইয়াত ইনক্লুড কৰা হৈছে সেইটো হ'ল কণ্ট্ৰিবিউশ্যন টু জিডিপি য'ত ইয়াত 10%ৰ এটা ৱেইটেজ থাকিব ঠিক আছে চ' বেচিকেলি দিজ আৰ দি নেট প্ৰচিডছ অফ টেক্সেছ দেট হেভ বিন ডিভল্ভ গ্ৰাণ্টছ ইন এইড কিমান কৰিছে গ্ৰাণ্টছ ইন এইড ইট ইজ 9.47 লাখ crore আগতে বহুত ইয়াত ক্ৰাইটেৰিয়াছ আছিলে বাট এইবাৰ অনলি দুটা টাইপ অফ গ্ৰাণ্ট ইয়াত দিয়া হৈছে এটা হ'ল লোকেল বডিজৰ কাৰণে আৰু এটা হ'ল ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে ঠিক আছে চ' গ্ৰাণ্টছ ইন এইড এই দুটা ছেক্টৰত ইয়াত ষ্টেটছসমূহে ইয়াত কৰিব লাগিব এক্সপেন্স কৰিব লাগিব ঠিক আছে চ' এইটো মই ইউনিয়ন বাজেটৰ পৰাই ইয়াত দি থৈছোঁ আপোনালোকে এইখিনি ইয়াৰ পৰা চাই ল'ব মই ক'লোৱে যে 41% যিটো ডিভিজিবল পুল এইটো চেণ্ট্ৰেল টেক্সেছৰ পৰা 41% থাকিব দেন এইটো ছেইমে আছে ঠিক আছে 15 ফাইনেন্স কমিশ্যনৰ 41% কৈছিল তাৰ আগৰ ফাইনেন্স কমিশ্যনে 42% ৰাখিছিল বিকজ
তেতিয়া ৰিজনটো দিয়া হৈছিল যে জম্মু এণ্ড কাশ্মীৰত যিটো চিকিউৰিটিৰ মানে যিখিনি ইছ্যুজ ওলাই আহিছিল আফটাৰ দি ৰিভোকেশ্যন অফ আৰ্টিকল 370, ঠিক আছে, কিন্তু এতিয়া বৰ্তমান এইটো 41%। ডিভলিউশ্যনৰ ক্ৰাইটেৰিয়াছখিনি ইয়াত হাইয়েষ্ট যিটো ৱেইটেজ সেইটো মই ক'লোঁ যে ইনকাম ডিষ্টেঞ্চ, ঠিক আছে, এণ্ড দেন দি আদাৰ থিংছ, ঠিক আছে। এৰিয়াটো এতিয়াও 10%, আগতে বেছি আছিলে, এইবাৰ কমিলে, ৰাইট। পপুলেশ্যনটো 17.5%, ঠিক আছে। চ' এইবোৰ ভালকৈ চাব দেই, এইবোৰ কি কি ক্ৰাইটেৰিয়াছ দেই। অ'কে, ইয়াত এটা বস্তু চাগে খেলি মেলি হ'ল। পপুলেশ্যনটো ইয়াত 17.5% আছিলে, কিন্তু পপুলেশ্যনটো এতিয়া আগৰ যিটো 1971 আছিলে, ৰাইট, সেইটো 1971টো এইটো 14th ফাইনেন্স কমিশ্যনে ইউজ কৰিছিল অকল, ৰাইট। ঠিকে আছে, আমাৰ মানে পপুলেশ্যন 2011ৰটো 15.0 হিচাপে দিছিলে আৰু এইটো 17.5, চ' বেচিকেলি এইটো ঠিক আছে, এইটো চাই যাব, ঠিক আছে, দিছ ইজ ৰাইট। দেন গ্ৰাণ্টছ ইন এইড টোটেল মই ক'লোঁ যে 9.47 লাখ ক্ৰ'ৰ দিয়া হৈছে নেক্সট 5 year পিৰিয়ডৰ কাৰণে, আৰু গ্ৰাণ্টছ লোকেল বডিজৰ কাৰণে আৰ্বান এণ্ড বোথ ৰুৰেল লোকেল বডিজ, ঠিক আছে। এইটো কি কৰিছে, আকৌ 16th ফাইনেন্স কমিশ্যনে আগৰ যিখিনি আছিলে গ্ৰাণ্ট, যে ৰেভিনিউ ডেফিচিট গ্ৰাণ্ট, ছেক্টৰ স্পেচিফিক গ্ৰাণ্ট ফৰ এডুকেশ্যন জাষ্টিছ, এইবোৰ গ্ৰাণ্টছ ইয়াত ডিছকণ্টিনিউ কৰিলে, অকল এতিয়া দুটাই ইয়াত গ্ৰাণ্ট আছে, ঠিক আছে। চ' এই গ্ৰাণ্টৰ মাজৰ আমাৰ ডিষ্ট্ৰিবিউশ্যনটো কেনেকুৱা হ'ব, লোকেল গভৰ্ণমেণ্টৰ ভিতৰত ৰুৰেল লোকেল বডিজ থাকিব, আৰ্বান লোকেল বডিজ থাকিব, আৰু ৰুৰেল লোকেল বডিজৰ ভিতৰতো কিছুমান বেছিক গ্ৰাণ্ট থাকিব, যে এডুকেশ্যন বা হেৰি, ঠিক আছে, কিছুমান বেছিক গ্ৰাণ্ট থাকিব। পাৰফৰ্মেঞ্চ গ্ৰাণ্ট মানে কিমান প্ৰপাৰ্টি, ধৰক মানে কিছুমান পঞ্চায়তে বা কিছুমান পঞ্চায়তে যদি ভাল কাম কৰে টেক্সেছখিনি কালেক্ট কৰিবলৈ, প্ৰপাৰ্টি টেক্স এণ্ড অল, দেন পাৰফৰ্মেঞ্চ গ্ৰাণ্টটো এটা দিয়া হ'ব, ঠিক আছে। ইয়াতো বেছিক গ্ৰাণ্ট, পাৰফৰ্মেঞ্চ গ্ৰাণ্ট, বাট ইয়াত আৰ্বানাইজেশ্যন প্ৰিমিয়াম আৰু স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ কম্পনেণ্ট আৰ্বান লোকেল বডিজৰ কাৰণে এইটো দিয়া হৈছে। আৰ্বানাইজেশ্যন প্ৰিমিয়াম ইজ বেচিকেলি যদি আৰ্বান এৰিয়াছখিনি বাঢ়িছে, ঠিক আছে, দেন দে আৰ গ্ৰাণ্টেড দিছ, ঠিক আছে। আৰু ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে পাৰ্টিকুলাৰলি 1,50,916, ঠিক আছে। চ' দিছ ইজ দি ইম্পৰ্টেণ্ট থিং। ফাইনেন্স কমিশ্যন এইবাৰ আহিব পাৰে, চ' এইখিনি ভালকৈ চাই যাব। এইটোতো আহিছিল লাষ্ট, ৰাইট, এইটো বি আছিলে। হৈ যোৱা ক্লাছটো আমাৰ সাম্প্ৰতিক 365ৰ এটা ক্লাছৰ অংশ আছিলে, গতিকে আপুনিও যদি এতিয়ালৈকে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ কৰা নাই, তেতিয়া আপুনি সাম্প্ৰতিক 365ৰ পৰা ইয়াৰ সহায় ল'ব পাৰে। গতিকে আমি ইয়াত কি কৰিছোঁ, আমি ইয়াত 25 আৱাৰ্ছৰ ভিতৰত আপোনালোকৰ এই ছাবজেক্ট ৱাইজ প্ৰায় 11টা ছাবজেক্টত গোটেই ইণ্ডিয়ান, আছাম এণ্ড ইণ্টাৰনেশ্যনেল চিলেক্টিভ প্ৰিলিম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছখিনি আমি কভাৰ কৰিছোঁ, আৰু লগতে আপোনালোকৰ কাৰণে নোটছো এভেইলেবল হ'ব। ইয়াত আমি জানুৱাৰী 2025ৰ পৰা জুন 2026লৈকে গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি যিখিনি প্ৰিলিম স্পেচিফিক হয় সেইখিনি কভাৰ কৰিছোঁ। চ' ইট কেন বি ইয়ৰ ওৱান ষ্টপ চলিউশ্যন ফৰ কাৰেণ্ট এফেয়াৰ্ছ ফৰ প্ৰিলিমছ, ঠিক আছে। চ' ইয়াত ৰেকৰ্ডেড ক্লাছেছ হ'ব 25 আৱাৰ্ছ অফ ৰেকৰ্ডেড ক্লাছেছ। চ' ইয়াত যিসকলে 1.5 বা 2.0 তেনেকুৱা আপুনি স্পীডত চাই ক্লাছেছ, তেওঁলোকৰ কাৰণে আৰু ভাল হ'ব, আপোনালোকে এই টাইমটো আৰু ৰেডিউচ কৰিব পাৰিব। গতিকে ইয়াত বস্তুটো কি হৈছে যে আমি কাৰেণ্ট যিখিনি বস্তু হয় সেইখিনি ষ্টেটিকৰ লগতো বহু ক্ষেত্ৰত লিংক কৰিছোঁ, সেইকাৰণে আমি ছাবজেক্ট ৱাইজ ৰাখিছোঁ, যাতে আপুনি ছাবজেক্ট এটা পঢ়িলে, উদাহৰণস্বৰূপে আপুনি ইণ্ডিয়ান পলিটি পঢ়িলে, এতিয়া ইণ্ডিয়ান পলিটি কাৰেণ্ট এফেয়াৰ্ছখিনি লগত পঢ়ি দিব পাৰিব, চ' আপোনাৰ লাভটো বেছি হ'ব, ঠিক আছে। আৰু বস্তুখিনি PYQ এনালাইচিছ, PYQ মানে APSC যিখিনি CC চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন আৰু ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন, সেইখিনি PYQ এনালাইচিছৰ জৰিয়তে এই থিমখিনি কভাৰ কৰিবলৈ চেষ্টা কৰা হৈছে, ঠিক আছে। গতিকে এইখিনি হ'ল সাম্প্ৰতিক 365ৰ ওপৰত আপোনালোকৰ কাৰণে ইনফৰ্মেশ্যনখিনি। গতিকে ইয়াৰ পৰা যদি আপোনালোকে কিবা কোৱাৰিজ থাকে, আপোনালোকে জইন কৰিব বিচাৰে কোৰ্চটো, আপোনালোকে এইকেইটা নম্বৰত কণ্টেক্ট কৰিব পাৰে, 8135918443, 9127387042। আপোনালোকে হোৱাটছএপ কৰিব পাৰে বা ফোন কৰিব পাৰে। গতিকে এয়া আছিলে আজিলৈ ইমানেই, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় অসম।